সংঘটিত হৈছে এক অতি শিহৰণকাৰী আৰু জঘন্য ঘটনা। হাইলাকান্দিৰ লালপানী কাটলিচেৰা অঞ্চলৰ NH6ৰ কাষত এগৰাকী 16 বছৰীয়া দশম শ্ৰেণীৰ ছাত্ৰীৰ ওপৰত নৃশংস আক্ৰমণ আৰু যৌন নিৰ্যাতনৰ অভিযোগ। পৰিয়ালৰ সৈতে ভোজমেললৈ যোৱা কিশোৰীগৰাকী সামান্য মনোমালিন্যৰ পাছত নিশা প্ৰায় 10:30 বজাত অকলেই ঘৰলৈ উভতি আহিছিল। কিন্তু তাৰ এঘণ্টাৰ ভিতৰতে ঘৰৰ ভিতৰত সংঘটিত হয় এক অতি শিহৰণকাৰী আৰু জঘন্য ঘটনা। আৰক্ষীৰ তদন্তত ইতিমধ্যে কেইবাজনো সন্দেহযুক্ত অভিযুক্তক গ্ৰেপ্তাৰ কৰা হৈছে। ঘটনাটোক লৈ তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে সমগ্ৰ অঞ্চলত। এই সন্দৰ্ভত চাওঁ আহক আমাৰ এক বিশেষ প্ৰতিবেদন। হাইলাকান্দিৰ কাটলিচেৰা অঞ্চল এখন ঘৰ আৰু সেই ঘৰখনতেই সংঘটিত হোৱা এক ভয়ংকৰ ঘটনা। অভিযোগ অনুসৰি পৰিয়ালৰ সৈতে ভোজমেললৈ গৈছিল দশম শ্ৰেণীৰ 16 বছৰীয়া কিশোৰীগৰাকী। কিন্তু সামান্য মনোমালিন্যৰ পাছত নিশা প্ৰায় 10:30 বজাত অকলেই ঘৰলৈ উভতি আহে কিশোৰীগৰাকী। কোনেও হয়তো ভবা নাছিল নিজৰ ঘৰখনতেই অপেক্ষা কৰি আছে এক ভয়ংকৰ বিপদে। পৰিয়ালৰ লোক ঘৰলৈ উভতি অহাৰ পাছতেই পোহৰলৈ আহে ঘটনাৰ ভয়ংকৰ ৰূপ। পৰিয়ালৰ অভিযোগ অনুসৰি লণ্ডভণ্ড হৈ আছিল ঘৰৰ ভিতৰভাগ। মজিয়াত গুৰুতৰভাৱে আহত অৱস্থাত উদ্ধাৰ কৰা হয় কিশোৰীগৰাকীক। মুখ আৰু মূৰত গুৰুতৰ আঘাতৰ চিন, শৰীৰৰ বিভিন্ন স্থানতো আঘাতৰ চিন। পৰিয়ালৰ ভাষ্য অনুসৰি ঘৰত থকা চোকা সঁজুলিৰে কিশোৰীগৰাকীক আক্ৰমণ কৰা হৈছিল। ঘটনাৰ পাছতেই তৎপৰ হৈ পৰে আৰক্ষী। আৰক্ষীৰ তদন্তত মোবাইল CDRকে ধৰি বিভিন্ন তথ্য প্ৰমাণ পৰীক্ষা কৰা হয়। এই তদন্তৰ ভিত্তিত কেইবাজনো লোকৰ নাম পোহৰলৈ অহাৰ লগতে ইতিমধ্যে 3ৰ পৰা 5জন অভিযুক্তক গ্ৰেপ্তাৰ কৰা হৈছে বুলি জানিব পৰা গৈছে। অভিযুক্তসকলৰ ভিতৰত থকা 17 বছৰ 6 মাহ বয়সৰ এজন কিশোৰক প্ৰাপ্তবয়স্ক হিচাপে বিচাৰৰ বাবে ন্যায়ালয়ৰ ওচৰত আবেদন জনাইছে আৰক্ষীয়ে। ঘটনাটোক কেন্দ্ৰ কৰি BNSৰ ধাৰা 65, 103 আৰু POCSO আইনৰ অধীনত গোচৰ ৰুজু কৰা হৈছে। এতিয়া তদন্তকাৰী সংস্থাৰ লক্ষ্য ঘটনাৰ আঁৰত প্ৰকৃততে কি ঘটিছিল, কোন কোন জড়িত আছিল আৰু ঘটনাটোৰ সৈতে জড়িত প্ৰতিটো তথ্য প্ৰমাণ সংগ্ৰহ কৰা। অৱশ্যে আদালতত দোষ প্ৰমাণিত নোহোৱালৈকে অভিযুক্তসকলক আইনী অৰ্থত দোষী বুলি ঘোষণা কৰিব নোৱাৰি। ঘটনাটোৰ পাছত স্বাভাৱিকতেই সৃষ্টি হৈছে তীব্ৰ ক্ষোভৰ। এগৰাকী 16 বছৰীয়া কিশোৰীৰ সৈতে সংঘটিত হোৱা এনে অভিযোগক লৈ ক্ষুব্ধ স্থানীয় ৰাইজ। সমাজৰ একাংশৰ দাবী এনে অপৰাধৰ ক্ষেত্ৰত কোনো ধৰণৰ শিথিলতা গ্ৰহণ কৰিব নালাগে। কিন্তু ন্যায় নিশ্চিত কৰাৰ পথ হ'ব লাগিব আইনী প্ৰক্ৰিয়াৰ মাজেৰেই। হাইলাকান্দিৰ এই ঘটনাই পুনৰ এবাৰ আমাক সোঁৱৰাই দিলে শিশু আৰু কিশোৰীৰ নিৰাপত্তা কেৱল এটা পৰিয়ালৰ দায়িত্ব নহয়, এয়া সমগ্ৰ সমাজৰ দায়িত্ব। এতিয়া অপেক্ষা তদন্ত সম্পূৰ্ণ হোৱাৰ, আৰু যদি আদালতত অভিযোগ প্ৰমাণিত হয় তেন্তে দোষীসকলৰ বিৰুদ্ধে আইন অনুসৰি কঠোৰতম শাস্তি নিশ্চিত হোৱাটোৱেই ভুক্তভোগী পৰিয়ালৰ ন্যায়ৰ দাবী। এই ঘটনাৰ তদন্ত আৰু পৰৱৰ্তী আইনী প্ৰক্ৰিয়াৰ প্ৰতিটো আপডেট আমি আপোনালোকৰ আগত তুলি ধৰিম। চাই থাকক প্ৰাইম অসম।